অসমৰ হিন্দু সমাজৰ কাৰণে প্ৰথমতেই সুদূৰ ভাই সুতমানিৰ ৰেন্ডি অলাৰ মাদাৰ সুদ হৰতক মাদাৰ সুদ বুলি মই কৈছো মই চাই ল এনি টাইম যে মিয়া মুছলমানৰ পুকৰতে আঙুলি ভৰাই থাক এয়া অসমীয়া যুৱতীয়ে নিজৰ পুকৰ বিক্ৰী কৰিবলৈ আহিছিলে साला खाता है हिंदुस्तान का और गाता है पाकिस्तान का तो सुन मैं इस देश का हनुमान हूं और ये देश मेरा नाम है सीना चीर के दिखा दूंगा अंदर बैठा हिंदुस्तान है बैठा हिंदुस्तान है ঐ তোক কৈছোঁ মিয়ানি ঠিক আছে সিহঁতে পকৰ বিক্ৰী কৰিব গৈছে তই দেখা পাইছ নেকি যাই সিহঁতে দেখোন চোতালত বহি আছে ৰাইট চাওকচোন ঠিক আছে সি যে আমাৰ হিন্দু সমাজক এনেকৈ গালি পাৰি আছে এই ছোৱালীবিলাকক মানে এনেকৈ গালি পাৰি আছে তাতে কি হৈছে কি হোৱা নাই সেই তাতে যে মানুহবিলাক আছে ৰাইজৰ মানুহবিলাক যে আছে সিহঁতেতো কোৱা নাই পকৰ বিক্ৰী কৰিব আহি ধৰত পৰিছে ইহে কৈ আছে সিহঁতৰ মুখৰ কথাটো শুনা পোৱা নাই আমি আপোনালোকে যদি কিবা শুনা পায় কমেণ্টত জনাব ঠিক আছে তো আজি পকৰ বিক্ৰী কৰিব গৈছে ইহে দেখা পাইছে ভালকৈ ইহে গম পায় ঠিক আছে তো ছোৱালীবিলাকতো কোৱা নাই একো কথা একো মাত দিয়া নাই তো ই কেনেকৈ গম পালে আৰু ইহঁতে যে কৈছে যে ইহঁতৰ মুছলমানৰ পকৰত আমি আঙুলি সোমাই থওঁ কিহৰ কাৰণে সোমাই থওঁ সেইটো প্ৰমাণ মই দি আছোঁ চাই লওক মই এজনী হিন্দু ছোৱালী মই হাফিজুল নামৰ এটা মুছলিম ল'ৰাৰ লগত বিয়া হৈছিলোঁ সি মোক বেংগলী ল'ৰা বুলি কৈ প্ৰতাৰণা কৰি বিয়া পাতি আনিলে সি প্ৰথমতেই বিয়া পতা আছিলে মোক ননাৰ আগত দুজনী মাইকী আছিলে ল'ৰা ছোৱালী আছে দুটা মুছলমান মাইকীজনীৰ পকৰত আঙুলি সোমোৱা 1 নম্বৰ প্ৰমাণ চালে এতিয়া আৰু দি আছোঁ মই গাঁঠিটো খুলি চাওঁ যে শুনা নাই তেতিয়াও মই বেহুচ একেবাৰে কি নাম মোজামিল আলী তোৰ নাম কি জাহান আলী কিমান বছৰ হ'ল চুৰ কৰিবৰ বছৰ হ'ল 2 বছৰ মান হ'ব 2 বছৰ হ'ল 2 বছৰ হ'ব আমাৰ ঘৰ হোজাই লংকা ক'ত থাকা লংকাতে থাকো 3 নম্বৰ ৱাৰ্ডত ইয়াতে ক'ত নলবাৰী ক'ত নলবাৰী ক'ত গণেশ মন্দিৰৰ ওচৰতে কাম কৰি খাব নোৱাৰা চুৰ কৰি খা হে কিমান ঘৰত চুৰ কৰিছে বেজালি চুৰ কৰি আছা সোনা आतंक की शिक्षा कहाँ से मिल रही है? कुरान से मदरसा इसका गढ़ है वो इसका स्कूल है उस स्कूल की जो बुक है वो कुरान है और कुरान अदर धर्म के लोगों के लिए जहर है तो मदरसे में फंडिंग वो मुसलमान ही करते हैं और बड़े बड़े देशों से आती है सब मोटी मोटी फंडिंग आती है हथियार तक मिलते हैं मदरसों के अंदर आप कभी भी किसी मदरसे में छापा मार लो 101% कोई ना कोई गैर कानूनी गतिविधि आपको वहाँ पे एन टाइम मिल जाएगी कभी भी छापा मारो मारना पड़ेगा अचानक अगर उनको खबर मिलती है तो वो सब सेट कर এইবোৰ হৈ থাকে আমাৰ অসমত গম পালে আৰু এইবোৰৰ বিষয়ে মাতিলেই এই মাইকীজনীৰ মতে আমি বোলে মুছলিমৰ পকৰত আঙুলি সোমাই থৈ দিওঁ হয়নে সঁচাকৈ যদি নহয় এই মাইকীজনক মই পালোঁ হয় আঙুলি নহয় একেবাৰে পাৰ্মানেণ্ট কেলিয়ে ললিপপ এটা সোমাই থৈ দিলোঁ হয় যাতে ই কেতিয়াও মাতিব নোৱাৰে